বেগ ফেলে তই গুচি গৈছি তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ তো ওলাই আহিলোঁ যাত্ৰাক গেলে তো আজি যাত্ৰা হ'ব আমাৰ ডিব্ৰুগড় অভিমুখে বৰ্তমান আছোঁ আমি তিনিচুকীয়াত তো ডিব্ৰুগড় যোৱাৰ আগত তাৰমানে ইয়াতে আমাৰ বাইদেউ এগৰাকী আছে তাৰমানে বহুত আগৰে পৰা মোৰ ভিডিঅ' চাই যেতিয়া নেকি কেদাৰনাথ খোজকাঢ়ি গৈছিলোঁ তেতিয়াৰে পৰা তাৰমানে মোৰ ভিডিঅ' চাই আছে তো বাইদেউগৰাকী তাৰমানে বহুত বেছি ৰিকুৱেষ্ট কৰিছে যে ভাইটি আমাৰ ঘৰত একবাৰ আহা বহুত আশা কৰি কিনে ৰৈ আছোঁ আহিবা বুলি তো আজি মোটামুটি 3 দিনমানৰ আগৰ পৰা আমাক কণ্টেক্ট কৰি আছে তো বাইদেউগৰাকীৰ ঘৰত যাওঁ আৰু বাইদেউগৰাকীয়ে কৈছে বোলে কি আজি ৰাতিপুৱাৰ আহাৰ সাজ আমাৰ ঘৰত খাই মানে তোমালোকে যাত্ৰা আৰম্ভ কৰিবা তো এতিয়াতো টাইম মোটামুটি 9:30মান বাজি গ'ল না তো বাইদেউগৰাকীৰ ঘৰত আমি যাওঁ মোটামুটি ইয়াৰ পৰা আৰু 7 কিলোমিটাৰমান দূৰ আছে তো বাইদেউগৰাকীৰ তাতে ভাতকেইটা খাই আমাৰ যাত্ৰা আৰম্ভ কৰিম তো বলক বেছি দেৰি নকৰে আমি বাইদেউৰ ঘৰত গেলি যাই লওঁ আগত বাকী গাইজ আহি পালোঁ আমি বাইদেউগৰাকীৰ ঘৰ কিন্তু তেখেতে একদম কেমেৰাত নুঠে আৰু মানে এনে পিছ চাইডটো উঠাব পাৰিম বুলি কৈছে বহুতে মানে কেমেৰাত উঠিব অলপ সেই পাইতো মানে ভিডিঅ' কিন্তু মই যেতিয়া কেদাৰনাথত গৈছিলোঁ সেই কেদাৰনাথ মানে খোজকাঢ়ি যে গৈছিলোঁ তেতিয়াৰে পৰাই ভিডিঅ' চাই মানে বহুত কথা ক'লে আৰু এইটো যে মানে ক'ত কি হৈছিল মোবাইল ক'ত চুৰ হৈছিল কেনেকৈ হৈছে মমোৰ দোকান দিয়া গোটেই এইটো যে গোটেই কৈছে তাৰমানে ভাল লাগছে বাকী যি নহওক এতিয়া আমি খাই আছোঁ ভাত এফালে চাব পাৰে চিকেন আছে তাৰপিছত এইফালে আমাৰ কৱে মাছ আছে অৰ্থাৎ কাৱে আমি কৱে বুলি কওঁ নলবেৰীয়া ভাষা তো এইফালে একদম চব্জি আছে মহাদেৱ কি কবি ভাই খাই লোৱা ইয়ে কিয়া বাত কুছ তো বলো ভালো হৈছে ইমান আগৰ পৰা ভিডিঅ' চাই তোমাৰ ভাল লাগে এনেকা যদি মৰম দিয়া কাম কৰিব খাব পাওঁ সেইটোৱে কথা তো বঢ়িয়াকৈ একদম ভাতটো খাই লওঁ মই ভাতটো খাই মেলি আৰু যাব লাগে কিন্তু বাইদেউ কেমেৰাত নুঠিল আৰু কি কৰিব পিছ চাইডটো হ'লেও উঠিছোঁ মই কৈছোঁ বোলে আপুনি মোৰ সদায় ভিডিঅ' চাই থাকে আজি মানে মোৰ ভিডিঅ'ত উঠি আপুনি আপোনাৰ ফেচটো দেখা পাব ভিডিঅ'ত উঠক নাই নুঠে তো বঢ়িয়াকৈ ভাতটো খালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু লগতে অসমীয়া গামোচা এখনেৰে সন্মান জনালে আৰু লগতে আমাক অলপমান টকাৰে সহায়ো কৰিলে তো ধন্যবাদ জনাইছোঁ স্বপ্না গোহাঁই ভৰালী বাইদেউক মানে তেখেতেতো ডাইৰেক্ট কেমেৰাত নুঠে তো সেইকাৰণে আৰু অলপমান প্ৰব্লেম বাকী তেখেতৰ সেয়া হ'ল ঘৰৰ পৰিৱেশ আৰু বাকী এইফালে এটা এলবাম দেখাই দিছোঁ আপোনালোকক চাব পাৰে কিমান মানে পুৰণা ফটো আছে আৰু যেতিয়া নেকি 1996ত যেতিয়া বিয়া হৈছিলে তো সেইফালে চাব পাৰে বিয়া হোৱা ফটো এতিয়াতো তেখেতৰ মুখখন তাৰমানে এইটো ফটোৰ লগত কোনো মানে পধ্যতে নিমিলে চাব পাৰে আৰু এইফালেও আছে তো সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু ভাওনা চাওনাও কৰিছিল চাগে আৰু বহুত ফেমিলি মানে এলবাম তাৰপিছত সেইফালেও আছে এয়া বহুত আছে আৰু এইফালে চাব পাৰে এইবিলাক মানে কিবা এটা ভাল লাগি গ'ল না মহিন ভাই ভাল লাগিছে ন এইবিলাক পুৰা একদম কি কবি ক শব্দ নাই ক'বলৈ মানে ইমান বেছি শব্দ নহয় ভাষা নাই ক'বলৈ কাৰণে ইমান মৰম ফুৰিব সঁচাকৈ বহুত বেছি ভাল লাগিছে তাকে
এতিয়া আমি যাই থাকোঁ কোনকেলে যাম ডিব্ৰুগড় আজি আমি গৈ আছোঁ ডিব্ৰুগড় অভিমুখে আজি থকা আমাৰ ষ্টে হ'ব বলাই টি ষ্টেট ৱাও থকা ব্যৱস্থা হৈ আছে হৈ আছে ৰেডি আছে এডভান্স এডভান্স হৈ গৈছে নেকি আজিকালি এডভান্স আৰু এই গাড়ীগেলাখান তাৰমানে সেইফালেদি যদি এনেকৈ ডাঙৰ গাড়ী এখন যায় এফালেদি যদি এখন ডাঙৰ গাড়ী যায় তাৰমানে ৰাস্তাটো গোটেই ব্লক হৈ যায় মানে একদম সৰু ৰাস্তা এইটোৱে ডাইৰেক্ট ডিব্ৰুগড় যোৱা ৰোড সেইটো মানে ৰেল লাইনটো একদম হেৰিতে থাকি গ'ল না আজি ৰিক্স যায় চাইকেল চলাবা মানে ডাঙৰ ডাঙৰ গাড়ীগেলাখান আহিলে বিৰাট ভয় লাগে তাৰমানে একদম গাৰ কাষেদি লৈ গুচি যায় যি নহওক আমি বাইদেউৰ ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া ডিব্ৰুগড়লৈকে যাব লাগিব বহুত দূৰ আছে গাইজ বাপৰে বাপ মোটামুটি আৰু 67 কিলোমিটাৰমান আছেয়ে যাই পাম না যাই পাম গাইজ যদি মনত জোচ লগাওঁ না কি বলক বাপৰে কিবাকৈ 4 লেন পালোঁ দিয়ক এই 4 লেনটো পালি আৰু টেনশ্যন নাই তাৰমানে একদম ধুনীয়াকৈ যাই থাকিব পাৰি না কি মহিন এই 2 লেনত বহুত দিগদাৰ তাৰমানে যদি দুয়োফালেদি দুখন গাড়ী আহি যায় তো আমাৰ তাৰমানে যাব লগা তাৰমানে হেৰিয়ে নাথাকে আৰু বাকী আমি বঢ়িয়াকৈ কমলা মই কুকুৰটো সদায় সেই তাতে বসছি কমলা মুখত সোমাই দিছি মাত নলয় টুপি ওলে বসছি থাক তেৰিকা যোৱাকালিও ওলে বসছিল টুপিটো হেৰিত হেৰিত কি কয় ভূপেন হাজৰিকা সেতুত এই ঢলা শদিয়া ভাগ্য ভাল তলত যি ৰপেল থাক মানে বতাহ দি থাকে না বতাহ দি থাকিলে তাৰমানে টুপিটো ওলাই পৰে গাই যি জমনি এটা কথা মানে মই এটা কিয় বহিছোঁ কিয় ৰখছোঁ জানেনে এই বেগটো দেখছি না মহাদেৱে বেগ ফেলে ইয়াতে কেমেৰাত নাইবই গাইছ ময়ে চকু দি দেখা পোৱা নাই বেগ ফেলে থৈ গুচি গৈছি সি হা এইটো চাওক বেগ ফেলে থৈ গুচি গৈছি বেগ ফেলে থৈ গুচি গৈছি তাৰ খবৰে নাই পিছভাগে বান্ধি লৈছিল ওলাই বসছি কিন্তু চাইকেলৰ পৰা কিবা এটা বস্তু ওলাই বসছি গম পাব লাগে না চালা মাথা নষ্ট কৰি মাৰিব অল ইণ্ডিয়া কৰে বুলি একলা একলি অকলে যদি অল ইণ্ডিয়া কৰে এটা এটা বস্তু ক'ত থাকি যায় লাষ্টৰ মানুহটো থাকি যাব কি হ'ব ই ফেলে থৈ গুচি গৈছি গমে নাই তাৰ তেৰিকা ফেন ধৰি গৈছি মহাদেৱক লগ কৰিবৰ কাৰণে এই ৰাজ্যত নাই মহাদেৱক লগ কৰিবৰ কাৰণে ন তুমি নাচবা প্ৰেংক কৰিম বেগটো তোমাৰ লগত থাকিল না প্ৰেংকটো মই কৰিব লাগিব বেগটো ক'ত এৰি থৈ হৈছা বুলি হা তুমি তাক আকৌ নকপা খালি তুমি আকৌ নকপা মোৰে ভাগাত ধৰি গৈছে গাইছ অলপমান দূৰ আৰু এইটো তাতে দেখা পাইছেনে আপোনালোকে কেমেৰাত মই দেখা পাইছোঁ আৰু আপোনালোকে দেখা পোৱা নাই কিজানি মহাদেৱৰ বেগটো ক'ত এৰি থৈ আহিলি হা মহিনত তাতে কেনেকৈ গেল অল ইণ্ডিয়া ৰাইড কৰে বোলে সি বেগটো ফেলে থৈ আহিছে তাৰ গমে নাই অল ইণ্ডিয়া ৰাইড কৰিম মানে ফেব্ৰুৱাৰীৰ পৰা পংকজে চাগে নাযায় মই অকলে যাব লাগিব ই বেগটো ফেলে থৈ আহিছে গাইছ তাৰ গমে নাই হা বেগটোৰ লগত কি কথা আছে তাতে মোৰ গাইছ 2ডাল চাৰ্জাৰ আছিল মোবাইলৰ হা পাৱাৰ বেংকটো আছিল আৰু কিবা কানি এইগিলাখান বস্তু আছিল তাৰে পিছত বহুতৰ সেই মানে মানচিত্ৰ সেই যে কি মানচিত্ৰ বুলি কয় না সেই মানচিত্ৰ সেইগিলাখান আছিল তাতে বেগত সেই বেগটো ফেলে থৈ আহিলি আৰু মই পালোঁ হয় এইগিলাখান বস্তু ঘূৰে জমনি চাইকেলৰ পৰা এটা বেগ ওলাই বস্তু তাৰ গম নাপায় বোলে হা কিয়ে বেগ এইটো নীলা অলপমান যে দেখা পাইছে সেইটো বেগ তাৰ কাৰণেও ৰখে সি ভাল লাগি গ'ল গাইছে এক লগ কৰিব আহে
সেই বলক এই গম নাপলাক হয়ে ভালকে সি ভাবিলে আকৌ ক'ত এৰি থৈ আহিছোঁ মুহিনে আগত আহি গ'ল না মুহিন আগত আহি যোৱাৰ কাৰণে সি গমেই পাই গ'ল শুনেগা ক্ৰিছ কা গানা শুনেগা সি আৰু চাকচোন গাছ তাৰ কল খাই আছে ই চালা এই মাত্ৰ আগৰ মানুহ তাতে ৰখছোঁ গাইছ ৰখি কিনে চাহ তাহ খাই আছোঁ তাৰমানে মানুহ ঘৰে মাতছে এৰে চিনাকি আদিবাসী তাতে এই মাত্ৰ চাহ খাই আছোঁ আৰু কল খাই আছে শুনেগা ক্ৰিছ কা গানা লে বেটা ले बेटा दिल ना दिया ले बेटा আৰু গাইছ এতিয়া আমি তাৰমানে চাহপাত বাগিচাত ৰিলছ বনাব আহিছোঁ তাৰমানে এইটো গানত ৰিলছ বনাম আমি গোটাকেইটাই চল চম্পা চল পাইদল পাইদল চল চম্পা চল পাইদল পাইদল এক নম্বর বাগানে পাতা তুলা কাম রে বাবু সাহাব দেখলে না আইও ইটো আদিবাসী ইটো জানবই না ভাই আমি মানে অলপ অলপ জানো আৰু সেইকাৰণে গাই দিলোঁ বাকী এফালে চাব পাৰে তো আমি বঢ়িয়াকৈ তাৰমানে ৰিলছ বনাই লওঁ মানে একদম ধামাকা ৰিলছ হ'ব এটা তাৰমানে তিনো গাম তাৰমানে এইটোত তাৰমানে সি একবাৰ গাব মই একবাৰ গাম এনেকৈ তাৰমানে এটা ভিডিঅ' বনাম এই গাইছ ইনষ্টাগ্ৰামত যাই কিনে চাব যাক ZG পংকজ 07 বুলি চাৰ্চ কৰি দিব পাই যাব আপোনালোকে তো গাইছ ৰিলছটো বনাই লওঁ হা নহলে মহিন ট্ৰেভেলিং ব্লগ ওয়াও ফ্ৰী প্ৰমোচন মাদে প্ৰমো ফেচবুক পেজতো পাব মানে ভিডিঅ'টো গাইছ সব ফ্ৰী প্ৰমোচন কাটি দিম ৰ ভিডিঅ'টো মই তো গাইছ গান চিলেক্ট হৈ গ'ল বাকী অলপমান কেনকে শ্বুটিং কৰোঁ আমি চাওকচোন আপোনালোকে মহাদেৱে কেমেৰা কৰি দিব দিয়ক দুই নম্বৰটো নাকি দুই নম্বৰটো ৰ হোৱা নাই क्या आइबा दिसे आइबार মহাদেৱ তোৰ পালা একবাৰত তাৰমানে নহয় এইবাৰ ভালে হৈছিলে সি ওলাই গ'ল না মহাদেৱ আৰু এইবাৰ পালা আমাৰ মহাদেৱৰতো মোৰতো ফাইনেলি হৈ গ'ল বাৰু তো এইবাৰ আমাৰ মহাদেৱৰ হা ক'ত যা তাতে তাতে বহি থাকবি বহি কিনে লুকাবি যেতিয়া গানটো চালু হ'ব হা বহি থাক হোৱা নাই অঁ অঁ এক নম্বৰ বাগানে পাতা তোলা কাম ৰে সেইখানটিত উঠবি তই সেইখানটিয়ে গাবি এ পাতা তোলা কাম ৰে অঁ ৱা চাহপাতো লৈ লৈছি এই নিচিংবি এনকে 1 2 3 start hey ও হি প্ৰথম গাই থাক এ নহল নহল হনা 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 ও হি বহু আগৰ পৰাই দিছে একদম প্ৰথমৰ পৰাই দিছে দেখোন তই গানটো তই মিলাই দিছোন তই মিলাই দি হ'ব 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 লাগি থাকাক
অ'কে শ্বুটিঙৰ ভিডিঅ' বনাই থকাতে মোৰ মোবাইলে চুইচ অফ হৈ গ'ল মানে চাৰ্জ নাই মোবাইলত সেইকাৰণে চুইচ অফ হৈ গৈছি এতিয়া আৰু সেই ডাটা কেবুলডাল পাৱাৰ বেংকত লগাই কিনে মোবাইলটো বঢ়িয়াকৈ চাৰ্জত লগাইছোঁ ৰ'ব বাকী যি নহওক ডিব্ৰুগড়লৈকে আৰু 28 কিলোমিটাৰ আছে টাইম এতিয়া 4:30 বাজিল মোটামুটি কেইটামান বজাত পাম 7টামান বজাত পাই যাম চাগে তাৰমানে আমি আকৌ উল্টাকৈ আহিব লাগিব মানে ডিব্ৰুগড়ত তাৰমানে এই য'ত হেৰিত আহিছিলোঁ আপোনালোকে এতিয়া পাহৰিছে চাগে তাতে এটা গেষ্ট হাউচত আহিছিলোঁ আমি সেই গেষ্ট হাউচত তাৰমানে আমাৰ টেণ্ট তাৰে পিছত চাইকেলত পাম্প দিয়া সেই পাম্পাৰটো সেনেকৈ তাৰমানে সেই গেষ্ট হাউচত এৰি থৈ আহিছিলোঁ তাৰপিছত ফোন কৰি কিনে কৈ থৈ দিছিলোঁ ৰাখি থৈ দিছি তো আজি বঢ়িয়াকৈ তাকে গিলে আৰু যাব লাগিব তাৰে পৰা আৰু 7 কিলোমিটাৰ আকৌ উল্টাকৈ আহিব লাগিব 7 কিলোমিটাৰ আৰু বেছিকৈ সোমাই যাব লাগিব আৰু উল্টাকৈ আহিব লাগিব সেনেকৈ জামেলা বলক 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 লৈ আহোঁ বলক আগত আৰু গাইজ আহি পালোঁ ডিব্ৰুগড় মানে এতিয়া ফ্লাইঅভাৰ ব্ৰিজত আছোঁ ভাগাত ধৰি যায় এই ব্ৰিজকেইখনত চাইকেল উঠে যি কি নহওক ইয়াৰে পৰা আৰু টাউনলৈকে 3 কিলোমিটাৰ আছে তাৰমানে আগত পাম্পটো আৰু সেই টেম্পটো লৈ আহোঁ কিন্তু কথা হ'ল কি মুহিনে যে থকা জেগাৰ ব্যৱস্থা লৈছে ইয়াৰ পৰাই 14 কিলোমিটাৰ বাপৰে গাড়ীৰ আৱাজ মানে পূৰা প্ৰেছাৰ পৰছে যি সেইকাৰণে পূৰা গাড়ীৰ আৱাজটো ওলাই গৈছে যি নহওক বাৰু তলৰ পৰাই চাইছিলোঁ সেই থকা জেগাত গেলি 14 কিলোমিটাৰ লাইভ লোকেশ্যন দিছিল তাৰে পিছত আৰু সেই এতিয়া আমিতো ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ আছে টাউনত গেলি তো তাকে গেলি আৰু 3 কিলোমিটাৰ হ'লে 17 কিলোমিটাৰ হ'ব আমি তাৰমানে তাৰ পৰাই ঘৰত গেলি যাবৰ কাৰণে 17 কিলোমিটাৰ হ'ব মাথা নষ্ট হৈ যায় গাইছে 17 কিলোমিটাৰ আৰু চাইকেল চলাব লাগিব থকা জেগাত গেলি চাওঁ যদি ডিব্ৰুগড়ত ক'ৰবাত যদি থকা সুবিধা পাওঁ টাউনত তেনেহ'লে তাতে থাকি যাম আৰু যদি মানে সুবিধা নাপাওঁ তেন্তেতো আৰু উপায় নাই যাবই লাগিব থাকিব জেগাত গেলে আগত যাই লওক দিয়ক গাইছ তো হৈ গ'ল আমাৰ ডিব্ৰুগড়তে থকা জেগা তাৰমানে দাদা একজনক ফোন কৰিছিলোঁ এই ডিব্ৰুগড়ৰে দাদা তো ফোন কৰাতে ক'লোঁ বোলে দাদা আমি ডিব্ৰুগড় আহি পালোঁ ক'ৰবাত থকা জেগা হ'ব নেকি কৈছোঁ বোলে হ'ব টেনশ্যন ল'ব নালাগে কেইজন আহিছা মই বোলো আমি 3জনে ঠিক আছে দিয়া তোমালোকে আহা মই ৰুম এটা লৈ দি আছোঁ তো ধন্যবাদ জনাইছোঁ দাদা তো বলক আৰু বেছি দেৰি কৰি লাভ নাই আমি ইয়াত থকা জেগাত গেলি যাওঁ আৰু গাইছ আহি পালোঁ আমি মাৰ্ভেলেছ গেষ্ট হাউচ আৰু বঢ়িয়াকৈ আমি তাৰমানে টেণ্ট আৰু পাম্পটো লৈ ল'লোঁ আৰু খুৰাই মানে বঢ়িয়াকৈ একদম ৰাখি থৈ দিছিল এইফালে তো ধন্যবাদ জনাইছোঁ আপোনাক মানে দাদা নাই ন মানে যেতিয়া নেকি এৰি থৈ গৈছিলোঁ লগ মই দাদাক ফোন কৰিছিলোঁ বোলে টেণ্টটো আৰু পাম্পটো এনেকৈ তাতে এৰি থৈ আহিছোঁ আপুনি ৰাখি থ'বচোন বোলে ঠিক আছে টেনশ্যন ল'ব নালাগে তো বঢ়িয়াকৈ আমি ল'লোঁ আৰু এইটো মাৰ্ভেলেছ গেষ্ট হাউচ মানে তেতিয়া অলপমান মন কৰিব গম পাই যাব মানে এইটো যদি ভিডিঅ' চাইছিল তো বলক আৰু আমি এতিয়া থকা জেগাত গেলি যাওঁ আৰু গাইছ আহি পালোঁ আমি ডিব্ৰুগড় একদম মেইন টাউনত আছোঁ বৰ্তমান বাকী এইফালে দাদা আছে দাদাই যেতিয়া আমি মানে ডিব্ৰুগড়ৰ পৰা ওলাই গৈছিলোঁ তেতিয়া তাৰমানে গছপুলি আমাক দি পঠাইছিলে আছু অফিচৰ পৰা বাকী দাদা কি ক'ব আকৌ নেক্সট লগ পাই গ'লোঁ হয় তাকে আৰু আমাক আজি থকা জেগা বঢ়িয়াকৈ একদম খোৱা লোৱা গোটেই থকা জেগা গোটেইখিনি সুবিধা কৰাই দিছে তো ভাল লাগিছে বাকী এতিয়া আমি আচ্ছা আচ্ছা এইফালেও আছে ন বঢ়িয়া থেংক ইউ আৰু এক ছেকেণ্ড ভাল লাগিল ধন্যবাদ দেই তাকে তো আমি বঢ়িয়াকৈ এতিয়া ম'ম' খাই আছোঁ আৰু এটা দাদাৰ দোকান হয় আৰু এটা পৰিৱেশটো বহুত বেছি ভাল লাগিছে মই বহুত জেগা ঘূৰিলোঁ কিন্তু এই পৰিৱেশটো মই দেখা নাছিলোঁ এনেকৈ ফুটপাথত তাৰমানে টিং মানে গোটেই একদম আপুনি যিমান চাব এইটো চাওক গোটেই একদম পুৰা একদম টাউনখনত গোটেই আছে নেকি এনেকৈ পুৰা একদম মানুহ ভৰ্তি হৈ থাকে আৰু গাড়ী চাড়ী মানে পাৰ্কিং কৰি থৈ দিছে তথাপিও গাড়ীৰ জাম নাই আৰু এইখিনি জেগাত তাৰমানে মাছ মাংস নচলে তাৰমানে অকল ভেজ নেকি অনলি ভেজ ৱাও কিয়া বাত হে কিন্তু ভেজ ম'ম' ভেজ চুপটো খাই বেছি ভাল লাগিছে ম'ম'তকৈ অলপ খাই লৈ আৰু ৰুমত গেলি যাই আছোঁ বাকী এইটো হ'ল আমাৰ ৰুম তো আজি এইটো ৰুমতে থকা যাব তো আকৌ এবাৰ ধন্যবাদ জনাইছোঁ দাদাক এইফালেও আছে ধন্যবাদ একদম ধন্যবাদ বাহঁতে দি দিয়া গৈছে মেইন মানুহজন ধন্যবাদ তো এইটো ৰুমত আজি বঢ়িয়াকৈ থাকি অহাকালি আমি বগীবিল হৈ ধেমাজিলৈকে যাম আৰু তো এতিয়া আৰু গাইজ খোৱা বোৱা কৰিব লাগিব কিন্তু আৰু খোৱা বোৱা আৰু এইগিলাখন সদায় ভিডিঅ' দেখিয়ে থাকোঁ দেখোন নেটখাওঁ দিয়ক এতিয়া গা চা ধুই কিনে ভাত তাত খাই কিনে গুড নাইট আৰু